চাওক প্ৰথম কথাটো হ'ল যে 8 তাৰিখে এই ব্যক্তিজনৰ বিৰুদ্ধে আমি এটা ডাঙৰ অভিযোগ প্ৰমাণ সহকাৰে আনিব গৈ আছোঁ। ইয়াৰ আগতে তেওঁলোকে ডেফিনেটলি চেষ্টা কৰিব যে মোক অলপ বদনাম কৰা, মোক অলপ অপমান কৰা, কিন্তু মই নিজে জানো যে মোৰ বিৰুদ্ধে এটা কথাও কোনেও প্ৰমাণ কৰিব নোৱাৰে, কাৰণ মই যিহেতু একো নকৰোঁৱেই। আৰু আজিলৈকে মই ৰাজনীতিত অহাৰ পৰা 1996 চনৰ পৰা এই কথাবোৰ মই শুনিয়ে আছোঁ, কিন্তু আজিলৈকেতো কোনেও একো সৰু প্ৰমাণ এটাও কৰিব পৰা নাই। 9 তাৰিখে এই গোটেই কেইজনৰ বিৰুদ্ধে মই আদালততো গোচৰ দিম আৰু তেওঁলোকে আদালতত প্ৰমাণ কৰক যে হিমন্ত বিশ্ব শৰ্মাই ক'ত ভুল কাম কৰিছে। যদি 1.5 লাখ ল'ৰাক বিনা পইচাত চাকৰি দিয়াটো অপৰাধ হয়, 40 লাখ পৰিয়ালক অৰুণোদয় দিয়াটো অপৰাধ হয়, 32 লাখ মহিলাক যদি উদ্যমিতা দিয়াটো অভিযোগ হয়, অসমখনৰ ইমান ডাঙৰ বিকাশ 5 বছৰত সেইটো যদি অন্যায় হয় তেতিয়াহ'লে মই ক'ব নোৱাৰোঁ। কিন্তু তাক বাদ দি আজিও মই প্ৰত্যাহ্বান জনাই ক'ব পাৰোঁ যে এই গোটেইকেইজন কংগ্ৰেছী এওঁলোক হ'ল এটা ক'ব গ'লে অসমখনক বিক্ৰী কৰিবলৈ উঠি পৰি লগা এটা পাৰ্টি। তেওঁলোকৰ আৰু একো নাই। সিদিনাখনো মই কৈছিলোঁ গোটেই গুৱাহাটীত তেওঁলোকে ৱালিং কৰিছে নতুন বৰ অসম। মানে কি? মানে মিয়াক লৈ পেলাই বৰ অসম হ'ব। এই কথাবোৰ আমাৰ মানুহে তেওঁলোকক দেখি আছে। তেওঁলোকে ভাবিছে যে মানুহে তেওঁলোকক দেখি থকা নাই, মানুহে তেওঁলোককো দেখি আছে। আজি কংগ্ৰেছ দলে উত্তৰ দিব লাগিব, গড় হত্যা মাৰি গড়ৰ খৰ্গবিলাক কাক বিক্ৰী কৰিছিলে, সেইবিলাক বন্ধ কৰাটো আজি মোৰ অপৰাধ হৈ গ'ল। গড় হত্যা বন্ধ কৰাটো মোৰ অপৰাধ হ'ল। 1,60,000 ল'ৰাক টকা নোখোৱাকৈ চাকৰি দিয়াটো অপৰাধ হ'ল। এইবিলাক হ'ল মোৰ অপৰাধ। আৰু তেওঁলোকে মিয়াক স্বজন তোষণ, তেওঁলোকৰ যিমান এক প্ৰকাৰ ক'ব গ'লে 8 তাৰিখে মই ভাল কৰি ক'ম, তেওঁলোকৰ যিমান অপকৰ্ম অসমৰ মানুহে তেওঁলোকক এইবাৰ ভাবিব নোৱাৰা ধৰণে শাস্তি দিব। আগতে আচলতে পইচা বিনিময় দিছিল, কিন্তু এইবাৰ বিনামূলীয়াকৈ হৈছে। চক অসমত 5 বছৰত কিমান পৰিৱৰ্তন হ'ল মই ক'ব নালাগে। আজি মানুহৰ ইমান উৎসাহ। মহিলাৰ মিটিং হয় 11 বজাত, মহিলাসকল আহি পায় ৰাতিপুৱা 4টা বজাত, 5টা বজাত। এই পৰিৱেশটো আগত অসমত ক'ত আছিল? আমি যেতিয়া পঢ়িছিলোঁ বন্দুকৰ শব্দ, বোমাৰ শব্দ, গ্ৰেনেডৰ শব্দ, কাৰফিউ, বন্ধ, পিকেটিং। আৰু আজি অসমৰ এটা পৰিৱৰ্তিত পৰিৱেশ, মানুহৰ মনত যিটো উৎসাহ। গতিকে মই ভাবোঁ যে অসমৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। আৰু পুৰণা কথাবিলাক বাৰে বাৰে কৈ থাকিলে মানুহ অশান্তিও পাব আৰম্ভ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।